হেল্ল' এভৰিৱান, সকলোকে আকৌ এবাৰ ৱেলকাম জনালোঁ আমাৰ ইউটিউব চেনেল জানি ইণ্টেৰিয়াৰ এণ্ড কনষ্ট্ৰাকশ্যন। আজি আকৌ এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিছোঁ, য'ত মই আজি আপোনালোকক ইনফৰ্মেশ্যন দিম ৰিগাৰ্ডিং আছাম টাইপ হাউচ। আৰু প্লিজ আপোনালোকে অলপমান ভিডিঅ'টো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। থেংক ইউ। চ' আপোনালোকে ভিডিঅ'টো চাব পাৰিছে, আমাৰ ইয়াতে এপ্ৰক্সিমেটলি 90% কাম কমপ্লিট হৈ গৈছে, য'ত আমি ব্ৰিক ৱৰ্ক এণ্ড প্লাষ্টাৰ কমপ্লিট কৰিছোঁ। চ' ব্ৰিক ৱৰ্ক আমাৰ ইয়াতে 5 ইঞ্চি গাঁথনিকৈ দিয়া হৈছে, আৰু আৰু যোনটো প্লাষ্টাৰ সেইটো আপোনাৰ 19 mm পৰা 12 mm ভিতৰত দিয়া হৈছে। আৰু আমি যেতিয়া প্লাষ্টাৰ কৰোঁ তেতিয়া আমি ক্ষীণ আৰু মোটা বালি, যোনটো ভাল বালি সেইটো বালিৰে ইউজ কৰোঁ। আৰু যোনবোৰ দৰ্জাৰ ফ্ৰেমবোৰ দিয়া হৈছে সেইবোৰ আপোনাৰ কাঠৰ ফ্ৰেম দিয়া হৈছে। আৰু আপোনালোকে চাব পাৰিছে আমি এটা কম জেগাত অতি ভাল সুন্দৰ স্পেচ ইউটিলাইজ কৰি দুটা ৰুম বনাই দিছোঁ। আৰু আমি যোনবোৰ বাথৰুম দেখাইছোঁ সেইবোৰত আমি WPC চকাত আৰু WPC ডোৰৰে আমি প্ৰভাইড কৰিছোঁ, চ' ডেট কি পানী লাগিলে কেতিয়াও যদি বেয়া নহয়। আমাৰ ইয়াতে অকল কাম যদি বাকী আছে সেইটো হ'ল ৰুফ লগাবলৈ, মানে টিন লগাবলৈ বাকী আছে। আৰু আপোনালোকে আমাৰ কামৰ কোৱালিটি চাব পাৰে, কিমান ধুনীয়াকৈ আমি কামখিনি কৰি আছোঁ আৰু কৰি আমি শেষ কৰিম। যদি আপোনালোকে ভাবিছে যে এনেকুৱা কাম আপোনালোকে আমাৰ পৰা কৰিব বিচাৰিছে, অসমত যিকোনো জেগাত আপুনি আপাৰ আছাম, লয়াৰ আছাম, মিডিলত য'তে নাহক কিয়, গুৱাহাটী, যোৰহাট, আপোনালোকে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ নাম্বাৰ তলত দিয়া আছে। মই ইঞ্জিনিয়াৰ সুলেমান আলী উইথ ইঞ্জিনিয়াৰিং টাৰ্মছত, আৰু যিমান পাৰোঁ সিমান কম বাজেটত আৰু ভালছে ভাল কোৱালিটি দি কেনে আপোনালোকৰ কামখিনি মই কৰি দিব ট্ৰাই কৰোঁ আৰু মই কৰি শেষ কৰোঁ। চ' যদি আপোনালোকে অতি কম সময়ত কম পইচাৰ হাই কোৱালিটি কাম লাগে তেতিয়াহ'লে আপোনালোকে আমাক যোগাযোগ কৰক। আমাৰ নাম্বাৰ তলত দিয়া আছে। আৰু ইমানখিনি সময় দিয়াৰ বাবে থেংক ইউ। আকৌ লগ পাম।